নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা কৰোনা সংক্ৰমণত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান পালে ভাৰতে যোৱা 24 ঘণ্টাত ভাৰতত সংক্ৰমিত লোকৰ সংখ্যাই পাৰ কৰিছে ৯০,০০০ ঘৰ ভাৰতত অব্যাহত কৰোনাৰ ভয়াবহ সংক্ৰমণ ব্ৰাজিলক অতিক্ৰম ভাৰতৰ বিশ্বৰ ভিতৰতে ভাৰতত দ্বিতীয় সৰ্বাধিক আক্ৰান্ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰতৰ কৰোনা সংক্ৰমণে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমান ভাৰতৰ প্ৰায় ৪২ লাখ লোক কোভিড আক্ৰান্ত ইয়াৰ বিপৰীতে ভাৰতৰ আৰোগ্যৰ হাৰ ৭৭%। বিশ্ব পৰ্যায়ত এই পৰিসংখ্যা অনুসৰি কৰোনা সংক্ৰমণত ভাৰতৰ স্থান হ'ল দ্বিতীয় ২৪ ঘণ্টা পূৰ্বে এই স্থানত আছিল ব্ৰাজিল কিন্তু শেহতীয়াকৈ সংক্ৰমণৰ বৰ্ধিত হাৰে ভাৰতক দ্বিতীয় স্থানত উপনীত কৰিলে প্ৰথম স্থানত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভাৰতৰ ৫খন ৰাজ্যত এতিয়াও ভয়াবহভাৱে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডু কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ এই ৫খন ৰাজ্যত অতি বিপদজনকভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল শেহতীয়াকৈ আনলক 4 জাৰি কৰাৰ পাছত ঘটনাই অধিক ভয়াবহ ৰূপ পোৱাৰ আশংকাই দেখা দিছে শেহতীয়াকৈ শিথিল হ'ল বহু নিয়ম চলিছে মেট্ৰ' ৰেল ৰাজহুৱা পৰিবহণ দোকান পোহাৰো খোলাৰ নিয়ম শিথিল দিল্লীত ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰ' ৰেল সেৱা দেশত লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ পাছতেই বৃদ্ধি পাইছে সংক্ৰমণো যদি এনেদৰেই সংক্ৰমণ বৃদ্ধি পায় তেনেহ'লে অন্য এক কঠোৰ বাস্তৱৰ সন্মুখীন হ'ব লাগিব দেশবাসী ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট অসমত আঞ্চলিক ৰাজনীতি সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা অখিল গগৈ ৰাজ্যত মাত্ৰ এটা শক্তিশালী আপোচবিহীন ৰাজনৈতিক দল গঠনৰ পোষকতা অখিল গগৈৰ অসমবাসীলৈ কাৰাৰুদ্ধ অখিলৰ আহ্বান ঐক্যবদ্ধ হৈ পৰাভূত কৰক বিজেপি কংগ্ৰেছক এটা দল এটা প্ৰতীক এখন পতাকাৰ তলত থিয় হওক সকলো এটা আঞ্চলিক দল ঐক্যবদ্ধ শক্তিশালী আৰু সকলোকে সামৰি লোৱা আৰু আপোচবিহীন আঞ্চলিক দল হ'ব লাগিব আৰু এটা দল এটা প্ৰতীক আৰু এখন পতাকা তাৰ তলত এটা আঞ্চলিক দল হ'ব লাগিব ভাগ ভাগ হলে নহব CAA বিৰোধী আন্দোলন অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ অসমত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠাৰ মাজতেই মুখ খুলিছে কৃষক মুক্তিৰ নেতা অখিল গগৈ ২০২১ৰ নিৰ্বাচনত ধুমুহাৰ সৃষ্টি কৰাৰ স্বাৰ্থতেই ASU AJYCP কৃষক মুক্তি সকলো জনজাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনক একত্ৰিত হোৱাৰ আহ্বান অখিলৰ কা আন্দোলনটো চলাই থাকিব লাগে কা আন্দোলন ASU কৃষক মুক্তি AJYCP সকলো জনজাতীয় জনগোষ্ঠীয় সংগঠন সকলো আঞ্চলিক দল আৰু অন্যান্য জাতীয় সংগঠনক মই একলগ হ'বৰ কাৰণে আহ্বান জনাইছো নহলে কিন্তু জাতি শেষ আৰু যদি একলগ হয় নহয় অসমৰ ৰাজনীতিত ধুমুহা হ'ব বিজেপি আৰু RSS আৰু লগতে কংগ্ৰেছ আৰু AIDF ফুৰি গুচি যাব CAA আন্দোলন প্ৰসংগৰ অৱতাৰণা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি অখিল গগৈৰ আহ্বান মই বাৰম্বাৰ কৃষক মুক্তিক কওঁ যে অকলে দল ঘোষণা কৰিলে নহব আৰু ASUকো কওঁ AJYCPকো কওঁ তেওঁলোকো এইবাৰ কিন্তু যোৱাবাৰৰ নিচিনাকে ভাগ ভাগ হৈ থাকিলে নহব তাত হাৰিলো কিন্তু অকল বেলেগ বেলেগ হৈ থকাৰ কাৰণে মই সেইকাৰণে সকলোকে এইটো কথা স্পষ্ট কৰি দিওঁ অহমিকাত ভুগি অসমীয়া জাতিক ধ্বংসৰ কৰা হলৈ নেঠেলিবলৈ আহ্বান জনাই অখিল গগৈৰ সাৱধানবাণী আকৌ ভাগ ভাগ হলে নিশেষ হ'ব অসমীয়া অসমৰ মানুহ এবাৰ আকৌ ভাগ ভাগ হলে কিন্তু মৰি গলো যে ঐক্যবদ্ধ যদি আমি নহওঁ তেতিয়াহ'লে অসমীয়া জাতি মৰি গলো আত্মঘাতী যাতে নহওঁ আত্মশ্লাঘাত যাতে কোনো নুভুগো কোনেও যাতে অহমিকাত ভুগি জাতিটোক ধ্বংস নকৰো সকলোৱে একলগ হ'ব লাগিব সোমবাৰে GMCHলৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনাৰ সময়তেই এই মন্তব্য কৰে কৃষক মুক্তিৰ নেতাজনে ইফালে দৰিদ্ৰ লোকলৈ চৰকাৰে নিৰ্ধাৰণ কৰা অনুদানক নগণ্য বুলি মন্তব্য কৰি প্ৰতিটো পৰিয়ালক ১০,০০০ টকাকৈ দিবলৈ দাবী উত্থাপন কৰে অখিল গগৈ যদি ক্ষতিপূৰণ নিদিয়ে লকডাউনৰ তেতিয়াহ'লে জাতি শেষ এই ৮৩০ টকাই নবচাব ১০,০০০ টকা সকলো পৰিয়ালক দিব লাগিব নহ'লে কেমেৰা পাৰ্চন হিতেশৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে তুংগত উঠিছে এতিয়া BTC দখলৰ যুঁজ NDFBৰ ৪টা ফৈদৰ লগত অঞ্জলি দৈমাৰীৰ দৰে নেত্ৰীক হাগ্ৰামাই হাত কৰাৰ পিছত এতিয়া উভতি ধৰিছে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে হাগ্ৰামাৰ বৰঘৰত প্ৰমোদ বড়োৰ হুংকাৰ এইবাৰ পৰিৱৰ্তন হ'ব BTC
নিৰ্ঘাত উৎখাত হ'ব BPF। এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবলৈ সাজু আছো আৰু এইবাৰ UPPL চৰকাৰ আহিব এইটো চিয়ৰ। এইটো পৰিৱৰ্তন বিচাৰিছে যোৱা 17 বছৰে BPF দুৰ্নীতি যিটো চৰকাৰ চলালে। BTADত 17 বছৰে BPFে কেৱল দুৰ্নীতি কৰাৰ অভিযোগ প্ৰমোদ বড়োৰ। জব কাৰ্ডত দুৰ্নীতি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণত লুণ্ঠন, আনকি জলসিঞ্চন আৰু কৃষিৰ লগতে সকলো বিভাগতে BPFে দুৰ্নীতিৰ অভিলেখ ৰচনাৰ অভিযোগ UPPLৰ সভাপতি প্ৰমোদ। দুখীয়া ৰাইজৰ কাৰণে অহা জব কাৰ্ড আয়োগৰ ঘৰবিলাক খালে, ইৰিগেশ্যনৰ পৰা লৈ এগ্ৰিকালচাৰ বিভিন্ন ডিপাৰ্টমেণ্টত যিবিলাক টকা পইচা আহিছিলে এই টকা পইচাবিলাক সঠিকভাৱে ৰূপায়ণ নকৰিলে। এই কাৰণে আজি ৰাইজে দুখ পাইছে আৰু চবেই পৰিৱৰ্তন বিচাৰিছে। BTC নিৰ্বাচনৰ দিন ঘোষণা নহওঁতেই BPFৰ দৰে কঁকালত টঙালি বান্ধিছে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL। হাগ্ৰামাৰ বৰঘৰ কোকৰাঝাৰত UPPLৰ শক্তি প্ৰদৰ্শন, হাব্ৰুবিলত বিশাল জনসভা, সকলোৰে মুখে মুখে প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনি। নাচে গানে মুখৰিত হাব্ৰুবিলৰ সভাত 1000ৰো অধিক লোকে যোগদান কৰিলে UPPL। কোকৰাঝাৰত ৰাইজৰ উৎসাহ দেখি কনফিডেন্স বাঢ়িছে প্ৰমোদ বড়োৰ। NDFBৰ 4টা ফৈদৰ লগতে অঞ্জলি দৈমাৰীৰ দৰে নেত্ৰীক নিজৰ ফলীয়া কৰাৰ পাছতো নিৰ্বাচনত হাগ্ৰামাই জুলুকা জুলুকে পানী খাব বুলি নিশ্চিত প্ৰমোদ। কিন্তু আমাক দুৰ্নীতি নালাগে, আমাক হিংসা নালাগে। সেইকাৰণে আজি চবেই মিলি পেলাই দলে বলে ওলাই আহি পৰিৱৰ্তনৰ কাৰণে কাম কৰি আহিছে আৰু এইবাৰ পৰিৱৰ্তন BTCত হ'ব, এইটো মানে নিৰ্ঘাত। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সা জিলাৰ জালা কদমগুৰিত চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাই কালদিয়া নদীত জাপ দি আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। নদীৰ পাৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ চেণ্ডেল আৰু চাইকেল। শনিবাৰে পুৱা স্বামীগৃহৰ পৰা মাতৃগৃহলৈ যোৱাৰ পথত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে মহিলাগৰাকী। কালান্তক কালদিয়াত মহিলাৰ মৰণ জাপ। কিয় আত্মহত্যা কৰিলে টুটুমণিয়ে? জালাহ কদমগুৰিত চাঞ্চল্য। বাক্সা জিলাৰ জালাহ কদমগুৰিত এক চাঞ্চল্যকৰ আত্মহত্যা। এগৰাকী মহিলাই কালদিয়া নদীত জাপ দি আত্মহত্যা কৰাৰ সন্দেহ। নদীৰ পাৰত উদ্ধাৰ মহিলাগৰাকীৰ চেণ্ডেল আৰু চাইকেল। মহিলাগৰাকী জালাহ আৰক্ষী চকীৰ অন্তৰ্গত কদমগুৰি। শনিবাৰে পুৱা স্বামীগৃহৰ পৰা মাতৃগৃহলৈ যোৱাৰ পথত মহিলাগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ লগতে জালাহ চকৰ ওচৰত কালদিয়া নৈৰ পাৰত চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ হোৱাত সৃষ্টি হয় চাঞ্চল্যৰ। নদীখনৰ পাৰত চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ হোৱাত আৰক্ষী আৰু স্থানীয় লোকে মহিলাগৰাকীয়ে পানীত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে। জালাহৰ নিকটৱৰ্তী কদমগুৰি গাঁৱৰ নিবাসী মদন দাসৰ পত্নী, দুটি এমাদিমা কন্যা সন্তানৰ মাতৃগৰাকীৰ নাম টুটুমণি দাস। কালি মোটামুটি 8:30মান বজাত ঘৰৰ পৰা ওলাইছে মাকৰ ঘৰত আহিম বুলি, কিন্তু তাৰপিছত আমি 12টামান বজাত ঘৰৰ পৰা ফোন কৰি গম পোৱা গ'ল যে মাকৰ ঘৰত যোৱা নাই। তাৰপিছত আজি ৰাতিপুৱা আমি গম পালোঁ কি আমাৰ কালদিয়া নদীৰ পাৰত চাইকেলখন আৰু চেণ্ডেলযোৰ পৰি আছে। গতিকে আমি এটা ধৰি লৈছোঁ, ধাৰণা কৰি লৈছোঁ যে তাই নদীতে জাপ দিছে। ঘটনাস্থলীত শিমলা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু SDRFৰ জোৱানে কালদিয়া নৈৰ পানীত অভিযান চলায়। প্ৰকৃততে মহিলাগৰাকীয়ে কালদিয়া নদীত জাপ দি আত্মহত্যা কৰিছে নে পলায়ন কৰিছে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা। মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কালৰূপী কৰোনাৰ প্ৰভাৱত এতিয়াও বন্ধ হৈ আছে মেঘালয়ৰ সকলো পৰ্যটন ক্ষেত্ৰ। হাহাকাৰ লাগিছে পৰ্যটন ক্ষেত্ৰৰ সৈতে যুক্ত হৈ থকা লোকসকলৰ। আৰু এনে অৱস্থাত পৰ্যটন উদ্যোগক ন ৰূপ দিবলৈ উঠি পৰি লাগিছে মেঘালয় চৰকাৰে। মেঘালয় পৰ্যটন খণ্ডৰ নতুন সম্ভাৱনা। লকডাউনে মুকলি কৰিছে সম্ভাৱনাৰ দুৱাৰ। পাহাৰে পাহাৰে মুখ্যমন্ত্ৰীৰ সফৰ। যেন কোনো নিপুণ শিল্পীৰ কেনভাছত অঁকা এখন ছবি। একা বেকা পথেৰে মেঘৰ দুৱাৰ ঠেলি আগবাঢ়ে গাড়ী।
পথৰ এফালে সুউচ্চ পাহাৰ, আনফালে কেৱল সেউজীয়া আৰু কুলুকুলু নিজৰা। মেঘালয় বুলিলেই সচৰাচৰ যিবোৰ পৰ্যটন ক্ষেত্ৰৰ কথা আমাৰ মনলৈ আহে, সেইসমূহৰ বাহিৰেও মেঘালয়ৰ বহু স্থান এতিয়াও পৰ্যটকৰ বাবে ব্যৱসায়িকভাৱে মুকলি হোৱা নাই। শেহতীয়াকৈ মেঘালয় চৰকাৰে পশ্চিম খাচী পাহাৰ জিলাৰ কেতবোৰ বিশেষ স্থানৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলাখনৰ মাউকিৰৱাটৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী কনৰেড চাংমাসহ পৰ্যটন বিভাগৰ মন্ত্ৰী বিষয়াৰ এটা দলে অঞ্চলটো ভ্ৰমণ কৰে। মনোলিথ হেৰিটেজ ছাইট, ছালফাৰ মিশ্ৰিত পানীৰ নিজৰা, জাক্ৰেমৰ গৰম পানীৰ এনে বহু পৰ্যটনৰ সম্ভাৱনীয়তা থকা ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। ইয়াৰ লগতে সমানেই গুৰুত্ব দিব বাট পথৰ উন্নয়নত। I'm on a visit to Makurwat, to the district also as a whole. And really the purpose of the visit is to see some of the tourism sites which my department as tourism minister also, my department will be taking up in the next couple of years, and the project design, everything is taking place as we speak. So I thought that I'll come and just see those locations. কৰোনা সংক্ৰমণে কঁকাল ভাঙি দিয়া মেঘালয়ৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে মেঘালয় চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থা প্ৰশংসনীয়। শ্বিলঙৰ পৰা পূৰ্বাশা ভট্টাচাৰ্য, নিউজ 18, অসম নৰ্থ ইষ্ট। গুৱাহাটী কংগ্ৰেছ কমিটিৰ সংবাদমেল। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ। বিজেপিক চোকা ভাষাৰে সমালোচনা কংগ্ৰেছৰ। বাস্তৱৰ মুখামুখি হ'বলৈ ভয় খাইছে বিজেপিয়ে, সেয়েহে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই দিছে। পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব নোৱাৰাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুৱাই দিয়া বুলি অভিযোগ কৰিছে। ৰাজ্য চৰকাৰে ৭৪তম সংবিধান সংশোধনী অধিনিয়ম উলংঘা কৰাৰ অভিযোগ কংগ্ৰেছৰ। কাৰ্যকাল উকলি যোৱাৰ 2 বছৰ পিছতো আৰু এবছৰ পিছুৱাই দিয়াটো দুৰ্ভাগ্যজনক বুলি কয় দলটোৱে। যেতিয়াই পৌৰ নিগমৰ নিৰ্বাচন পাতিব তেতিয়াই বিজেপিয়ে মুখ ঠেকেচা খাব বুলিও কটাক্ষ কৰে কংগ্ৰেছে। সংবাদমেল সম্বোধন কৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি কুশল শৰ্মাই। যে আচলতে এই চৰকাৰখনে তেওঁলোকে এতিয়া যি বাস্তৱৰ মুখামুখি হ'বলৈ তেওঁলোকে সৎ সাহস হেৰুৱাইছে, কাৰণ এই চৰকাৰখনে যোৱা সময়ছোৱাত গুৱাহাটীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবিলাকৰ অধিকাংশই তেওঁলোকে কাৰ্যকৰী কৰিব পৰা নাই। তেওঁলোকে নিৰ্বাচনৰ মুখামুখি হ'বলৈ তেওঁলোকে ভয় খাইছে। তেওঁলোকে উমান পাইছে যে যদি নিৰ্বাচন হয় গুৱাহাটীত তেওঁলোকৰ শোচনীয় পৰাজয় হ'ব। চাই থাকক দিনটোৰ শিৰোনাম। ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম। কংগ্ৰেছ, এআইডিএফ আৰু বাওপন্থী দলৰ মিত্ৰজোঁটে 2021 নিৰ্বাচনত কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব। চৰ্চালৈ আহিছে লোকসভাৰ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈৰ নাম। মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী কোন হ'ব? কংগ্ৰেছ এআইডিএফৰ মহাজোঁটৰ মুখ্যমন্ত্ৰী। ইতিমধ্যে কংগ্ৰেছ আৰু এআইডিএফে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মহাজোঁট বন্ধনৰ বাবে এখোজ এখোজকৈ আগবাঢ়িছে। এই মহাজোঁট বন্ধনত কংগ্ৰেছ হৈছে বিগ ব্ৰাদাৰ। এই হিচাপতেই হ'ব মহাজোঁট বন্ধনত থকা দলৰ মাজত আসনৰ ভাগ বাটোৱাৰা। এইটো আমি ক্লিয়াৰ কৰিছোঁ, আমাৰ দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী নহয়। যিহেতু এনেকুৱা ধৰণৰ এলায়েন্স হ'লে কংগ্ৰেছ বিগ ব্ৰাদাৰ হ'ব, তেখেতসকলৰ ফালৰ পৰা নিশ্চিতভাৱে মুখ্যমন্ত্ৰী হ'ব চৰকাৰ গঠন হ'লে। এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল গুৱাহাটীলৈ আহিলে হ'ব আসনৰ ক্ষেত্ৰত চূড়ান্ত বুজাবুজি। কিন্তু কোন হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী? চৰ্চাত গৌৰৱ গগৈৰ নাম। কংগ্ৰেছে প্ৰক্ষেপ কৰিব নেকি মুখ্যমন্ত্ৰী পদত গৌৰৱক? শেহতীয়াকৈ লোকসভাৰ বিৰোধীৰ উপদলপতি পদত কংগ্ৰেছ হাইকমাণ্ডে নিযুক্তি দিছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ। ইয়াৰ পিছতেই 2021 নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পদৰ দাবীদাৰ হিচাপে চৰ্চালৈ আহিছে সাংসদ গৌৰৱ গগৈৰ নাম। পিছে মহাজোঁটৰ মূল দল এআইডিএফে সমৰ্থন কৰিবনে গৌৰৱ গগৈক? আমাৰ দলৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ এজেণ্ডা নাই, কংগ্ৰেছৰ পৰাই হ'ব চৰকাৰ গঠন হ'লে। গতিকে এইটো তেখেতসকলৰ দলৰ কথা, তেখেতসকলে সিদ্ধান্ত ল'ব।
আৰু সময়ত পৰামৰ্শ হ'ব। গতিকে মই ভাবোঁ এতিয়া সেই বিষয়ে কোনো মন্তব্য দিয়া এইটো বিফৰ টাইম হ'ব। এয়া AIUDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ মন্তব্য। কংগ্ৰেছে যাকে মুখ্যমন্ত্ৰী পাতিব, ৰাইজে পাব এজন উপযুক্ত মুখ্যমন্ত্ৰী। আপত্তি নাথাকিব AIUDFৰ। এনেকুৱা এজন মুখ্যমন্ত্ৰী অসমৰ জনগণে পাব যিজন সকলো জাতি জনগোষ্ঠীক লগত লৈ অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কাম কৰিব পাৰিব। তেনেকুৱা এজন যোগ্য দক্ষ ভাল মানুহ মুখ্যমন্ত্ৰী হ'ব। পিছে গৌৰৱ গগৈৰ নাম মুখ্যমন্ত্ৰী হিচাপে হাইকমাণ্ডে প্ৰক্ষেপ কৰাক লৈ কোনো মন্তব্য দিয়া নাই প্ৰদেশ কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সূত্ৰৰ মতে হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব সেয়াই হ'ব চূড়ান্ত সিদ্ধান্ত। কেমেৰাত হিতেশ ডেকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কি হ'ব ৰাজ্যৰ দুটাকৈ কাগজ কলৰ? জাগিৰোড আৰু কাছাৰ কাগজ কল পুনৰ খোল খাবনে নে দেউলীয়া ঘোষণা কৰি বিক্ৰী কৰি দিয়া হ'ব? এই সিদ্ধান্তৰ বাবে মাজত মাথো আছে কেইটামান দিন। কি হ'ব ৰাজ্যৰ দুটাকৈ কাগজ কলৰ? 14 ছেপ্টেম্বৰত শুনানিৰ শেষ দিন। উচিত পদক্ষেপ ল'বনে চৰকাৰে? ৰাজ্যৰ দুটাকৈ কাগজ কলৰ ভৱিষ্যতক লৈ চিন্তিত সকলো। জাগিৰোড আৰু কাছাৰ কাগজ কল পুনৰ খোল খাবনে নে দেউলীয়া ঘোষণা কৰি বিক্ৰী কৰি দিয়া হ'ব? এই সিদ্ধান্তৰ বাবে মাজত মাথো কেইটামান দিন বাকী, অৰ্থাৎ অহা 14 ছেপ্টেম্বৰত NCLTৰ শুনানিৰ শেষ দিন। NCLTৰ বিচাৰাধীন হৈ থকা অসমৰ দুটা কাগজ কল সম্পৰ্কত ৰাজ্য চৰকাৰে 14 ছেপ্টেম্বৰৰ ভিতৰত ল'ব লাগিব উচিত সিদ্ধান্ত। যদিহে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, NCLTয়ে কৰিব দেউলীয়া ঘোষণা। এই ঘোষণাৰ পিছতেই পানীৰ দৰত বিক্ৰী কৰিব কল দুটাৰ বৃহৎ সম্পদ, যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে জাগিৰোড আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকল। তেজ দি হ'লেও বিক্ৰীত বাধা প্ৰদান কৰাৰ হুংকাৰ কৰ্মচাৰীৰ। নেশ্যনেল ল' কোম্পানী ট্ৰিবিউনেলৰ কোৰ্টত অহা 14 ছেপ্টেম্বৰত এটা শেষ শুনানি আছে। যিহেতু আমাৰ যি প্ৰপ'জেল আছিলে, ৰিভাইভেল প্ৰপ'জেল আছিলে, সেইটো অলৰেডি ৰিজেকশ্যন হৈছে। গতিকে কোনো প্ৰপ'জেল নাই। গতিকে সেইদিনাখন যদি কোনো ধৰণৰ চৰকাৰে যদি হস্তক্ষেপ নকৰে, চৰকাৰে যদি তেওঁলোকৰ ইচ্ছাবিলাক প্ৰকাশ কৰি যদি NCLTত 14 তাৰিখ বা তাৰ আগতে যদি তেওঁলোকে তাত কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ কথা নজনায়, তেতিয়াহ'লে 14 তাৰিখ দিনাখনৰ দেউলীয়া বা লিকুইডেশ্যন হোৱাৰ সম্ভাৱনাই প্ৰবল। যে আমি তেজ দি হ'লেও এই অসমৰ এটা সম্পদ আমি ৰক্ষা কৰিব যত্ন কৰিম। ইফালে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই কাগজ কল দুটা উদ্ধাৰৰ বাবে উচিত পদক্ষেপ ল'বলৈ দাবী জনায় অসম চৰকাৰক। শইকীয়াৰ এই কাৰ্যক আদৰণি জনাই দুয়োটা কাগজ কলৰ জইণ্ট একশ্যন কমিটিৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে। তেওঁ লগতে কয়, কেৰালা আৰু তেলেংগানা চৰকাৰে উদ্যোগ ৰক্ষাৰ পদক্ষেপ লৈছে। অসম চৰকাৰেও তেনে পদক্ষেপ গ্ৰহণ কৰি কল দুটা ৰক্ষা কৰক। কেৰল চৰকাৰে যদি পদক্ষেপ ল'ব পাৰে তেনেহ'লে অসম চৰকাৰৰ কোনো অসুবিধা নাই। অসম চৰকাৰে অতি সোনকালে পদক্ষেপ লৈ NCLTত নিজৰ প্ৰস্তাৱটো দাখিল কৰিব লাগে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এই যে পদক্ষেপটো আমি আন্তৰিকভাৱে অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ অসম চৰকাৰেও তেখেতৰ দায়িত্বটো পালন কৰিব। ৰাজ্য চৰকাৰে কল দুটা পুনৰুজ্জীৱিত কৰাৰ উচিত পদক্ষেপ ল'বনে নে বন্ধ হৈ থকা কাগজ কল দুটাৰ কফিনত শেষৰটো গজাল মাৰিব? এই প্ৰশ্ন ৰাজ্যবাসীৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী নিয়ম নামানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে 25% মাচুল ৰেহাই দিবলৈ নাৰাজ মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে। 100% মাচুল বিচাৰি এতিয়া অভিভাৱকক হাৰাশাস্তি। শিক্ষামন্ত্ৰীৰ নিৰ্দেশ নামানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰেহাই নিদিয়ে 25% মাচুল। অভিভাৱকৰ মূৰত মাধমাৰ সোধাই ব্যক্তিগত বিদ্যালয়ৰ কাঢ়া নিৰ্দেশ। পূৰ্বৰ নিৰ্ধাৰিত মাচুল প্ৰদান কৰিব লাগিব অভিভাৱকে। চৰকাৰেতো কৈছে 25% দিবৰ কাৰণে, এওঁলোকৰ কোনো ডিচিশ্যন নাই। এইটো কৈছে 100% লাগিব ফিজ। বেলেগ স্কুলো আছে, কিন্তু গম নাপাওঁ মই এইটো কথা। কিন্তু মই গুৰুকুলততো মই এটা দি থাকোঁতো, মানে প্ৰত্যেক যোৱাবাৰ 50% ৰেষ্ট দিছে এপ্ৰিল মাহত, কিন্তু এইটো আপোনাৰ এই 3 মাহৰ যে 25% ডিছকাউণ্ট দিব, ডিছকাউণ্ট দিয়া নাই তেওঁলোকে। ব্যক্তিগত খণ্ডৰ এনে একাংশ বিদ্যালয়ক লৈ স্বাভাৱিকতে আহিছে এক প্ৰশ্ন, মাথো ব্যৱসায়িক স্বাৰ্থত গঢ় লয় নেকি ব্যক্তিগত খণ্ডৰ বিদ্যালয়? শিক্ষাৰ্থী কিংবা অভিভাৱকৰ আবেগ অনুভূতিৰ স্থান নাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত, যাৰ বাবে চৰকাৰী নিৰ্দেশ জাৰি কৰাৰ পাছতো আকুৰ গুজ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্থিতি।
ৰাজ্যত 17 মাৰ্চৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে প্ৰতিখন বিদ্যালয়। তেনে সময়ত বিদ্যালয়সমূহত বিদ্যুৎ, পানী তথা আনুষংগিক ভালেখিনি ৰাহি হৈছে, যাৰ বাবে মে মাহৰ পৰা বৰ্তমানলৈ শিক্ষাৰ্থীৰ 25% ৰেহাইৰ নিৰ্দেশ দিছিল চৰকাৰে। পাছে চৰকাৰী এই নিৰ্দেশক ভেঙু চালি একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ। তেওঁলোকে কৈছে যে কোৰ্টত কিবা কেছ চলি আছে, কোৰ্টে যেতিয়া নিৰ্দেশ দিব কৈছে যে তেতিয়া ব্যৱস্থাটো কৰা হ'ব, এতিয়া আপোনালোকে ফুল পে'মেণ্ট কৰি দিয়ক। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এনে স্থিতিৰ বিপৰীতে উপায়হীন হৈ পৰিছে লকডাউনে সৰ্বশ্ৰান্ত কৰা অভিভাৱক। এনেতো আমাৰ তাতো আগতে মেছেজ আহিছিল, কিয় মেছেজ যে ইমান কমাই দিয়া হ'ব, পাছত লাষ্টতো ডিচিশ্যন লৈছে ফুল পে'মেণ্টেই ল'ম। আৰু এডমিট এখন দিয়ে, এক্সাম বুলি কয় অনলাইনত, সেইখন নিদিয়ে। কুৱেশ্যন পেপাৰখিনি এতিয়া এইখিনি পইচা জমা দিলে আনিবলৈ যাব। অনলাইনটো চলাই, ক্লাছ চলাই আছে, এতিয়া এক্সামো লয় অনলাইন, মানে ঘৰত এক্সামটো দিব লাগে আৰু পেপাৰ চিৰিয়েল আনিবলৈ গ'লে ফিজৰ ৰচিদখন আগতে দেখাব লাগিব পইচাটো দিছোঁ। প্ৰশ্ন হৈছে, ৰাজ্য চৰকাৰৰ নিৰ্দেশ হৈয়ে থাকিব নে চৰকাৰী নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব ৰাজ্য চৰকাৰ কিংবা শিক্ষামন্ত্ৰীয়ে? কেমেৰাত নিতুল কৃষ্ণৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে খবৰ, চাই থাকক দিনটোৰ শিৰোনাম। ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত। পুনৰ ঘূৰি আহিছোঁ বাতৰিৰ মাজলৈ। CBIৰ পাছত ৰিয়াক মাৰাথন জেৰা কৰিছে NCBয়ে। সুশান্তৰ মৃত্যুৰ পূৰ্বে ফাৰ্ম হাউচত আয়োজন কৰা হৈছিল বিলাসী পাৰ্টিৰ। অভিনেত্ৰী কংকনা ৰাণাৱতক Y+ কেটেগৰীৰ নিৰাপত্তা। সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যত ড্ৰাগছৰ সংযোগ। CBIৰ পাছত ৰিয়াক NCBৰ মাৰাথন জেৰা। জেৰাত মুখ খুলিবলৈ বাধ্য হৈছে ৰিয়া চক্ৰৱৰ্তী। ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী, সুশান্তৰ হাউচ মেনেজাৰ চেমুৱেল মিৰাণ্ডা আৰু লগোৱা দীপেশ সাৱন্তক NCBয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সুশান্তৰ মৃত্যুৰ সৈতে সাঙুৰ খাইছে বৰ বিষ ড্ৰাগছৰ এংগেল। ৰিয়াৰ নিৰ্দেশতে ড্ৰাগছ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰিছে 3 অভিযুক্তই। এই ভাষ্যৰ পাছতে ৰিয়াৰ ওপৰত বৃদ্ধি পাইছে নাৰ্কোটিক্স কণ্ট্ৰল ব্যুৰোৰ চাপ। সুশান্তক আসক্ত সজোৱাৰ চেষ্টা কৰা ৰিয়াই নিজে ড্ৰাগছ লোৱাৰ কথা পোহৰলৈ আহিছে NCBৰ জেৰাত। লগতে পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। মৃত্যুৰ পূৰ্বে সুশান্তৰ ফাৰ্ম হাউচত আয়োজিত হৈছিল এক বিশাল পাৰ্টি। পাৰ্টিৰ আয়োজক ৰিয়া চক্ৰৱৰ্তী। পাৰ্টিত উভয় নদী আছিল সুৰা আৰু ড্ৰাগছ। সেই ৰঙীন পাৰ্টিত অংশ লৈছিল বলিউডৰ বহুৰথী মহাৰথীয়ে। ভাতৃ সৌভিক, হাউচ মেনেজাৰ চেমুৱেল মিৰাণ্ডা আৰু লগোৱা দীপেশ সাৱন্তৰ সহযোগত ড্ৰাগছ সৰবৰাহৰ কথা স্বীকাৰ কৰিলেও ৰিয়াই পৰিচয় ফাদিল কৰা নাই পাৰ্টিত অংশ লোৱা বলিউডৰ ৰথী মহাৰথীৰ। NCBৰ সমান্তৰালকৈ CBIয়েও ক্ষিপ্ৰ গতিত চলাইছে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। এতিয়াও সুশান্তক হত্যা কৰাৰ আশংকা নুই কৰা নাই CBIয়ে। তেনে সময়তে এই ঘটনাত সাঙুৰ খাইছে মুম্বাইৰ চলচ্চিত্ৰ প্ৰযোজক সন্দীপ সিঙৰ নাম। একালত সুশান্তৰ ঘনিষ্ঠ বন্ধু আছিল সন্দীপ সিং। শেহতীয়াকৈ কেৰণ লাগিছিল 9 বছৰীয়া বন্ধুত্বত। এবছৰ ধৰি দুয়োৰে মাজত নাছিল কোনো যোগাযোগ। আনকি এটা হোৱাটছআপ মেছেজৰো আদান প্ৰদান হোৱা নাছিল দুয়োৰে মাজত। কিন্তু মৃত্যুৰ খবৰ পোৱা মাত্ৰকে সুশান্তৰ বাসগৃহত ৰহস্যজনক অৱস্থাত বহুজনে লক্ষ্য কৰিছিল সন্দীপ সিঙৰ উপস্থিতি। সেই দৃশ্য প্ৰত্যক্ষ কৰা সুশান্তৰ এগৰাকী বন্ধুৰ অভিযোগৰ পাছতে তদন্তৰ আওতালৈ আহিছে চলচ্চিত্ৰ প্ৰযোজক সন্দীপ সিং। সমান্তৰালকৈ মুম্বাইলৈ আহিবলৈ সাজু হৈছে হিমাচল আৰক্ষী। হিমাচলৰ জীয়ৰী কংগনা ৰাণাৱতক শিৱসেনাৰ মুখপাত্ৰ সঞ্জয় ৰাউতে দিয়া হুংকাৰক প্ৰত্যাহ্বান জনাবলৈকে এই সিদ্ধান্ত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ। 9 ছেপ্টেম্বৰত কংগনা ৰাণাৱতে মুম্বাইত ভৰি দিয়াৰ পাছতে অন্য এক মূৰ লোৱাৰ আশংকা আছে সুশান্তৰ ৰহস্যজনক মৃত্যুৰ তদন্তই। কিন্তু তাৰ পূৰ্বেই বলিউডত ড্ৰাগছ সৰবৰাহৰ অভিযোগত NCBয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে সুশান্তৰ একালৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ইফালে দবকাৰ সৰুপথাৰ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীৰ হাহাকাৰ ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে যুৱতীগৰাকী অসহায় পৰিয়াল আৰু নিৰ্বিকাৰ হৈ যায় প্ৰশাসন দলবদ্ধ ধৰ্ষণৰ বলি হোৱা ভুক্তভোগীৰ হাহাকাৰ ধনৰ অভাৱ চিকিৎসাৰ পৰা বঞ্চিত যুৱতী অসহায় পৰিয়াল নিৰ্বিকাৰ হোজাই প্ৰশাসন মূল অভিযুক্ত তাজউদ্দিন তাক পুলিচে এৰেষ্ট কৰিছে আৰু লগত এজন আৰু এজন আছে তো এতিয়া মানে সিহঁতৰ পৰিয়ালৰ পৰা তাৰ দেউতাই কৈছে যে মোৰ 10টা ল'ৰা আছে 10টাৰ পৰা এটাহে গৈছে এতিয়া 9টা বাকী আছে এতিয়াও তোক আমি গাড়ীৰ তলত নহ'লে কেনেবা কিবা কৰি হ'লেও তোক মাৰি পেলাম দবকাৰ সৰুপথাৰত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱা 2 নৰপিশাচ তাজউদ্দিন আৰু গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে কিন্তু তাৰ পাছতো কমা নাই অভিযুক্ত তাজউদ্দিনৰ পৰিয়ালৰ দম্ভালি দবকা থানা চৌহদতে ভুক্তভোগী পৰিয়ালক ভাবুকি দি প্ৰহিত হ'ল ধৰ্ষণকাৰী তাজউদ্দিনৰ ভাতৃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ফাৰ্ম হাউচত সংঘটিত ঘটনাৰ ন্যায় বিচাৰি অব্যাহত থকা প্ৰতিবাদ থলীটো গুণ্ডাগিৰি তাজউদ্দিনৰ পৰিয়ালৰ বাৰম্বাৰ মৃত্যুৰ ভাবুকি পোৱাৰ পাছত তাজউদ্দিনৰ পৰিয়ালৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে এইটোৱে বিচাৰো আৰক্ষী বিষয়ে মানে অতি সোনকালে এইটো তদন্ত ল'ব লাগে কিন্তু তাৰ পাছতো নিৰ্বিকাৰ দবকা আৰক্ষী বিপৰীতে দেহৰ বিভিন্ন অংশত গুৰুতৰ আঘাত লৈ ঘৰতে মৃত্যুৰে যুঁজিছে ভুক্তভোগী আৰক্ষী কিংবা হোজাই প্ৰশাসনে ব্যৱস্থা কৰা নাই চিকিৎসাৰ দৰিদ্ৰ পৰিয়ালটোৰ হাততো সুচিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন এনে অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পাছতো চিকিৎসাৰ পৰা বঞ্চিত হৈছে ভুক্তভোগী যুৱতীগৰাকী অৰ্ণময় বৰা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ পাছত একে ঠাইতে সংগঠিত এই শেহতীয়া ঘটনাই জোকাৰি গৈছে ৰাজ্য 2 ছেপ্টেম্বৰত সংগঠিত বিভৎস ঘটনাটো পোহৰলৈ অহাৰ পাছৰে পৰা দল সংগঠনৰ ফুট বৈছে ভুক্তভোগীৰ বাসগৃহৰ লগতে ঘটনাস্থলীলৈ সকলোৱে দাবী তুলিছে ন্যায় বিচাৰৰ বিপৰীতে 2 ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিয়েই হাত সাৱটি বহি আছে আৰক্ষী কিংবা হোজাই প্ৰশাসন এনে অৱস্থাত প্ৰশ্ন হয় কোনে ল'ব ধৰ্ষণৰ বলি হোৱা যুৱতীৰ চিকিৎসাৰ দায়িত্ব কোনে নিৰাপত্তা দিব ভুক্তভোগীৰ লগতে পৰিয়ালটোক দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামাৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰ লৈছে এটা সৰু বিৰতি